সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি বহুপদ ৰাশি বিষয়ে অধ্যয়ন কৰি আছিলোঁ ন। আমি বহুপদ ৰাশিৰ ভাগ 3টা বনালোঁ, পাৰ্ট 1, পাৰ্ট 2 এটা, পাৰ্ট 3 পঢ়িলোঁ। প্ৰথম ভাগটোত আমি বহুপদ ৰাশিৰ বিষয়ে পঢ়িলোঁ। দ্বিতীয়টো আমি বহুপদ ৰাশি ৰৈখিক বহুপদ ৰাশি শূন্য চাইছিলোঁ। আৰু 3 নম্বৰটোত আমি কি হৈছিল, ইয়াৰ লৈখিক প্ৰকাশ কৰিছিলোঁ, জ্যামিতিক প্ৰদৰ্শন দেখাইছিলোঁ বহুপদ ৰাশি। আজি আমি বহুপদ ৰাশিৰ শূন্য চাম। বহুপদ ৰাশি শূন্য চাম হা। বহুপদ ৰাশিৰ শূন্য নিৰ্ণয় কৰিম। বহুপদ ৰাশি শূন্য নিৰ্ণয় কৰিবলৈ হ'লে বহুপদ ৰাশি আমি যে ভাগ পঢ়িছিলোঁ, এবিধ আছিলে ৰৈখিক বহুপদ ৰাশি, যাৰ মাত্ৰা 1 হয় তাক ৰৈখিক বহুপদ ৰাশি বুলি কয়। এবিধ আছে দ্বিঘাত বহুপদ ৰাশি, যাৰ মাত্ৰা 2 হয় তাক কি কোৱা হয়, দ্বিঘাত বহুপদ ৰাশি। আমি সেই দুটা ৰাশিৰ বিষয়ে জানিব লাগে ভালকৈ। ৰৈখিক বহুপদ ৰাশিৰ শূন্য উলিয়াব লাগে কেনেকৈ, কি হয়, আৰু 2 নম্বৰটো হৈছে দ্বিঘাত বহুপদ ৰাশিৰ শূন্য নিৰ্ণয় কৰিব জানিব লাগে। আমি সেই ৰাশি দুটা চাওঁ। প্ৰথমতে দ্বিঘাত ৰৈখিক বহুপদ ৰাশিৰ বিষয়ে অকণমান কৈ লওঁ। আগতে পঢ়িছোঁ, তথাপিও আমি চাই লওঁ শূন্য কি হয়। ৰৈখিক বহুপদ ৰাশি, ৰৈখিক বহুপদ ৰাশি ৰৈখিক বহুপদ ৰাশি বুলি ক'লে ইয়াৰ প্ৰমাণিক ৰূপ এটা আছে। প্ৰমাণিক ৰূপ জানিলে ভাল। প্ৰমাণিক ৰূপটো, যাৰ প্ৰমাণিক ৰূপটো হৈছে px লিখে ax + b। খালি ইয়াত যিটো a লিখা xৰ হকটো শূন্য হ'ব নোৱাৰিব। এইটো হৈছে ৰৈখিক ৰাশিৰ প্ৰমাণিক ৰূপ। ইয়াৰ অংক যদি আমি চাওঁ, এইটো পাম 2x + 3। এইটো এটা হৈছে আমাৰ কাৰণে ৰৈখিক বহুপদ ৰাশি। এতিয়া ইয়াত a মানে xৰ লগত a আছে, ইয়াত xৰ লগত 2 আছে, ইয়াতে a-টোৱে 2 বুজাইছে, প্লাছ এডাল b 3 বুজাই আছে। এতিয়া আমি ইয়াৰ শূন্য চালে, আমি ইয়াৰ শূন্যটো যেতিয়া চাম, ইয়াৰ যদি আমাক শূন্য লাগে, ইয়াত শূন্য, তাৰমানে xৰ এনেকুৱা এটা মান বহাব লাগে যাতে ৰাশিখিনি মান শূন্য হয়। সেইটো হৈছে xৰ মানটোৱে হৈছে বহুপদ ৰাশিটো শূন্য। গতিকে xৰ মানটো আমি জানিবলৈ হ'লে আমি ৰাশিটোক সমাধান কৰিব পাৰোঁ। আমি এনেকৈ লিখিব পাৰোঁ ax + b = 0 লিখি দিয়া। 0 লিখিলে ইয়াত xৰ মানটো উলিয়াব লাগে। গতিকে ax লিখা -b, x কিমান হ'ব, -b / a। গতিকে xৰ মানটো হৈছে -b/a। এই -b/a-টোৱে ইয়াত বহাই দিলে, xৰ ঠাইত বহাই দিলে, এই ৰাশিখিনি অট'মেটিক 0 হৈ যাব। এইটো তুমি যদি ইয়াত বহাই দিয়ে আমি যদি কৰি চাওঁ, a × xৰ মান -b/a + b, এইটোৱে কাট খাই গ'ল, কি থাকিব, -b + b, তাৰমানে কিমান হৈ গ'ল, 0। তাৰমানে চিম্পুল কথা যে আমি সমাধান কৰিলে xৰ মানটো যিটো ওলাব, সেই মানটো বহাই দিলে ৰাশিখিনি মান 0 হৈ যায়। এইটোৱে হৈছে, এতিয়া আমি এইটোকে কওঁ এই বহুপদ ৰাশিটো শূন্য। pxৰ শূন্য কি, px = ax + b ৰ শূন্য কি, শূন্য আমি কি পালোঁ, -b/a। এই -b/a-টো যদি কি হয় আমি যদি চাওঁ, -b যদি চাওঁ, এই যিটো x নথকা ধ্ৰুৱক পদটো আছে ছিংগুলকৈ, সেই ধ্ৰুৱক পদটো হয়। এইটো ধ্ৰুৱক পদ। ডিভাইডেড বাই, তলত লিখে a মানে কি, xৰ হকটো। এইটোৱে হৈছে শূন্য। ax + b শূন্য, -b/a, তাৰমানে মাইনাছ ধ্ৰুৱক পদ ডিভাইডেড বাই xৰ হক। এইটো কোনোবাই চাই এনেকৈ গম পাই যায়। যদি তোমাক এই ৰাশিটো দিয়ে, এই ৰাশিটো বহুপদ ৰাশিটো শূন্য কি যদি সোধে, আমি তেতিয়া px = 2x + 3 আছে। ইয়াৰ শূন্য তুমি নকৰাকৈ কৈ দিব পাৰিবা ইয়াৰ শূন্য কি হয়। ইয়াৰ শূন্য আমি কি লিখিব পাৰিম, -3 / 2। এইটোক 2য়ে হৰণ কৰি দিব লাগে, খালি প্লাছ আছে, মাইনাছ লিখিবা, -3 / কি লিখিব লাগিব, 2। আৰু যদি কাৰোবাৰ অসুবিধা হয়, তুমি এনেকৈ কৰি চাব পাৰা, বা শূন্য যদি উলিয়াব খোজা, তেতিয়া 2x + 3 = লিখি দিবা 0, ইমপ্লাইজ 2x = -3, এতেকে x = লিখি দিয়া -3 / 2। এইটো তো অংকটো দেখিলেই গম পোৱা যায়
যদি ক'ৰবাত এনেকৈ থাকে এইটো বহুপদ ৰাশিটো যদি তোমাক এনেকৈ দিয়া থাকে পি এক্স ইজুকেল টু চাপ'জ ধৰি লোৱা 2x মাইনাছ 5 ইয়াৰ শূন্য লাগে তেনে ইয়াৰ শূন্য আমি কি লিখিম পি এক্স ইজুকেল টু 2x মাইনাছ 5ৰ শূন্য আমি কি লিখিম 5 ডিভাইডেড বাই 2 এই 5টোক 2 হৰণ কৰে মাইনাছ আছে প্লাছত লিখিবা 5/2 আৰু যদি কৰি চাবলৈ মন যায় কৰি চাব পাৰিবা ইয়াৰ সমান 0 লিখি দিবা সমাধান কৰি দিবা এনেকুৱা নিচিনাকৈ অট'মেটিক ওলাই যাব x সমানটো এইটো বুলি এইটো x সমানটো হৈছে ইয়াৰ শূন্য এতিয়া আমি বহুপদ ৰাশি শূন্য পঢ়িম যে সেই বহুপদ ৰাশিটো হৈছে দ্বিঘাত বহুপদ ৰাশি শূন্য পঢ়িব লাগিব আমি দ্বিঘাত বহুপদ ৰাশি শূন্য চাব লাগিব দ্বিঘাত বহুপদ ৰাশি শূন্য যদি চাব খোজা প্ৰথমতে দ্বিঘাত বহুপদ ৰাশিটোৰ বিষয়ে অকণমান জানি ল'লে তোমাৰ ভাল হ'ব দ্বিঘাত ৰাশি বহুপদ ৰাশি বুলি ক'লে আমি কেনেকুৱা টাইপত থাকিব পাৰে তাৰ যদি আমি প্ৰমাণিক ৰূপ চাওঁ যেনেকৈ ৰৈখিক ৰাশিৰ প্ৰমাণিক ৰূপ আছে তেনেহ'লে ইয়াৰো প্ৰমাণিক ৰূপ আছে দ্বিঘাত বহুপদ ৰাশিৰ প্ৰমাণিক ৰূপ ইয়াৰ ৰূপটো কি জানানে ইয়াৰ ৰূপটো হৈছে পি এক্স ইজুকেল টু লিখা হয় এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি বুলি লিখে এক্স স্কোৱাৰ যিটো সহগ আছে খালি সেই সহগটো শূন্য হ'ব নোৱাৰিব এ নট ইকুৱেল টু 0 হ'ব লাগিব এইটো হৈছে দ্বিঘাত ৰাশিৰ প্ৰমাণিক ৰূপ ইয়াত এ বি চি এইকেইটা ধ্ৰুৱক হয় এ বি চি কি হয় ধ্ৰুৱক খালি ইয়াৰ যিটো ধ্ৰুৱক এ খালি শূন্য হয় নহয় ইয়াৰ যদি আমি উদাহৰণ এটা চাওঁ যেনে এই ৰাশিটোৰ যদি উদাহৰণ এটা চাব খোজা তুমি ছিক্স এক্স স্কোৱাৰ মাইনাছ 7x মাইনাছ 3 এনেকৈ লিখিব পাৰা এইটো এই ৰাশিটোৰ উদাহৰণ ইয়াৰ আগত পি এক্স বুলি লিখি লৈছোঁ মই পি এক্স ইজুকেল টু এইটো হ'ব তুমি যদি কম্পেয়াৰ কৰা এক্স স্কোৱাৰ মানে এ হয় বি বুলি ক'লে এই বি যদি তুলনা কৰা বিটো হ'ব -7 আৰু চিটো হ'ব কিমান -3 এইটো চিটো -3 বুলি ক'বা ইয়াৰ আগত প্লাছ আছে তুমি আগত মনত ভাবি ল'লে হ'লে প্লাছ এডাল আছে বুলি গতিকে মাইনাছে চাইনাছে চিটো হয় এইটো মাইনাছ থাকিলে মাইনাছে চাইনাছে বিটো হ'ব গতিকে আমি এ বি চি কেইটা চিনি পাব লাগে এনেকুৱা হয় এইটোকে কয় দ্বিঘাত বহুপদ ৰাশি ইয়াত পদ তিনিটা থাকে দেখিছেনে এটা দুটা তিনিটা আছে ত্ৰিপদযুক্ত দ্বিঘাত বহুপদ ৰাশি মই ক'লোঁ ইয়াত এ বি চি কেইটা ধ্ৰুৱক হয় গতিকে তোমাৰ দ্বিঘাত বহুপদ ৰাশি তুমি যদি চোৱা কেতিয়াবা দুটা পদ থকাও থাকিব তাৰমানে কেনেকুৱা দুটা পদ থকা থাকিব তুমি যদি চাব খোজা পি এক্স ইজুকেল টু যদি লিখা এ এক্স স্কোৱাৰ প্লাছ বি এক্স এনেকৈ লিখিলা যদি চিটো 0 হৈ যায় চিটো নাথাকে এই চিটো যদি নাথাকে চি ঠাইত যদি 0 হৈ যায় তেতিয়া ৰাশিটো দুটা পদ থাকিব এইটো এটা পদ এইটো এটা পদ এইটো দ্বিঘাত ৰাশি এতিয়া দুটা পদ থকা এইটো দ্বিঘাত বহুপদ ৰাশি হ'ব চিটো শূন্য হ'লে তাই ইয়াৰ উদাহৰণ যদি তুমি চাব খোজা ইয়াৰ যদি তুমি উদাহৰণ এটা চোৱা তো কেনেকৈ কি পাবা জানানে পি এক্স ইজুকেল টু তুমি লিখিব পাৰিবা 2x স্কোৱাৰ প্লাছ 5x এইটো টাইপৰ ৰাশি হয় বুজি পাইছানে ইয়াত এই চিটো নাথাকে খালি যিটো আমি ধ্ৰুৱক থাকে অকল যিটো এক্স নথকা ধ্ৰুৱক আছিলে এক্সৰ লগত নথকা যিটো অকল ধ্ৰুৱক আছিলে সেই ধ্ৰুৱকটো ইয়াত নাইকিয়া হৈ 0 হৈ গ'ল এইটো দুটা পদ থকা এটা এইটো তো আৰু এটা আছে আৰু এটা আমি লিখিব পাৰোঁ কি জানানে পি এক্স ইজুকেল টু ইয়াতো দুটা পদ থাকিব এ এক্স স্কোৱাৰ প্লাছ চি ইয়াত কি 0 হৈ গ'ল জানানে যদি বি ইজুকেল টু 0 হয় এইটো 0 বহাই দিয়া তাৰমানে এক্স থকা ৰাশিটো নাথাকে এই বি এক্সটো নাথাকে বিটো 0 হৈ যাব এইটো আৰু এইটো পদ থাকিব এইটো ইয়াৰ যদি উদাহৰণ চোৱা তুমি আমি লিখিব পাৰোঁ পি এক্স ইজুকেল টু এক্স স্কোৱাৰ মাইনাছ 4 এনেকৈ লিখিব পাৰে এইটো টাইপৰ পদ ইয়াৰ এক্স স্কোৱাৰ লগত হওক এ আছে 1 ইয়াত চি -4 এনেকুৱা এটা পদ এইটো হৈছে দ্বিঘাত বহুপদ ৰাশি গতিকে দ্বিঘাত বহুপদ ৰাশি আমি তিনিটা টাইপ দেখিলোঁ এটা তিনিটা পদ থকা দুটা পদ থকা এইটো দুটা পদ থকা খালি এই দুটা পদ থকা ৰাশিটো ভালকৈ মন কৰি ল'ব ইয়াত এক্স আছে এক্স স্কোৱাৰ এক্স থকা ৰাশিটো থাকে ইয়াত অকল এক্স স্কোৱাৰ চলকটো অকল এক্স স্কোৱাৰ চলকটো থাকে ইয়াত এক্স চলকটো নাথাকে অকল ধ্ৰুৱকটো থাকে এতিয়া আমি এই দ্বিঘাত বহুপদ ৰাশি শূন্য যদি জানিব খোজোঁ তেনেহ'লে দ্বিঘাত বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণ জানিব লাগিব উৎপাদক বিশ্লেষণ
এইটো জানিলে তুমি শূন্য উলিয়াবলৈ তোমাৰ সহজ হৈ যাব গতিকে তুমি দ্বিঘাত বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণটো আমি শিকি লওঁ কেনেকৈ আমি দ্বিঘাত ৰাশিৰ বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণ কৰোঁ বহুতে কৰিছা জানাও চাগৈ তথাপি এবাৰ চাই লোৱা কাৰোবাৰ যদি সন্দেহ থাকে তাৰ সন্দেহটো মাৰি ল'বা ভালকৈ বুজি পালে চেষ্টা কৰিবা এতিয়া আমি ইয়াৰ বহুপদ ৰাশিৰ উৎপাদক দ্বিঘাত বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণটো চাওঁ দ্বিঘাত বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণ যদি চোৱা যায় তেতিয়া আমি ইয়াত দ্বিঘাত বহুপদ ৰাশিটোৰ তিনিটা চেহেৰা দেখিছোঁ প্ৰথম মেইন চেহেৰাটো এক্স স্কোৱাৰ প্লাছ বি এক্স তিনিটা পদ থকা এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি নতুবা দুটা পদ থকা মই দুটা পদ থকাটো চাই লওঁ চোৱা পি এক্স ইজুকেলটো যদি আমি এ এক্স স্কোৱাৰ প্লাছ চি এনেকৈ থকা পাওঁ পদ দুটা আছে চোৱা এই বহুপদ ৰাশিটোত পদ কেইটা আছে দুটা ইয়াৰ এনেকৈ থাকিলে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম এনেকুৱা টাইপৰ যদি অংক হয় মই ইয়াৰ এটা অংক লিখি দিছোঁ চোৱা মই লিখিছিলোঁ এক্স স্কোৱাৰ মাইনাছ 4 এনেকৈ লিখা আছে এই ৰাশিটো এই দ্বিঘাত ৰাশিটো উৎপাদক বিশ্লেষণ কৰিম কি কৰিব লাগে উৎপাদক বিশ্লেষণ যদি এনেকুৱা থাকে ইয়াত এক্স স্কোৱাৰ ৰাশিটো থাকিব ভালকৈ মন কৰি ল'বা ইয়াত এক্স স্কোৱাৰ ৰাশিটো থাকিব এক্স থকা টাৰ্মটো নাই চিটো আছে তেতিয়া তুমি 9ত আমি এটা সূত্ৰ পঢ়ি আহিছিলোঁ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ইয়াৰ উৎপাদক বিশ্লেষণ কৰি দিবা এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ উৎপাদক আমি জানো কি লিখে এ প্লাছ বি ইনটু এ মাইনাছ বি গতিকে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ থাকিলে এনেকৈ লিখিব পাৰি এইটো উৎপাদকৰ সূত্ৰ হয় সেইটো টাইপত এইটোক উৎপাদক বিশ্লেষণ কৰি দিয়া আমি লিখিম কি এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ 2 স্কোৱাৰ হ'লে 4 হৈ যাব গতিকে ইয়াতে লিখি দিয়া এ এক্স প্লাছ 2 এ প্লাছ বি আকৌ লিখিব লাগিব কি এক্স মাইনাছ 2 এইটো টাইপত গুচি আহিলে এটা সহজ কৰিব লাগে কি কৰিব লাগে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ভাঙি কৰি দিলে হৈ গ'ল প্ৰথম টাইপটো বুজি পালা এনেকুৱা যদি এক্স স্কোৱাৰ আৰু এক্স নথকা ৰাখি থাকে অকল এক্স স্কোৱাৰ ধ্ৰুৱক পদটো থাকিলে কেনেকৈ আমি উৎপাদক বিশ্লেষণ কৰিব লাগে এইটো সূত্ৰত কৰি দিলে উৎপাদক বিশ্লেষণ হৈ যাব এতিয়া আমি এইটো টাইপৰ যদি অংক চাওঁ পি এক্স ইজুকেলটো ইয়াতো দুটা পদ থাকে চাবা এ এক্স স্কোৱাৰ প্লাছ বি এক্স ইয়াতো এনেকৈ দুটা পদ থাকে এনেকুৱা দুটা পদ থকা এইটোত চি আছিলে ইয়াত যেনিবা চি জিৰ' হৈ আছে বি এক্স আছে অকল এনেকুৱা দুটা পদ থকা ৰাখি উৎপাদক বিশ্লেষণ হয় ইয়াকো একদম সহজ কৰিবলৈ সহজে কৰিব পাৰা মই অংক এটাকে দেখাই দিছোঁ চোৱা পি এক্স ইজুকেলটো আমি লিখি ল'লোঁ ধৰা 2x স্কোৱাৰ প্লাছ 5x উৎপাদক বিশ্লেষণ কৰিব লাগে এইটো অকল এটা লাইন কৈছে এটা লাইন ইয়াত তুমি কি কৰিব লাগে এইটো কমন চাব লাগে কমন ইয়াত 2 আছে ইয়াত কি আছে 5 আছে মিলি আছে নেকি বা কমন সংখ্যাৰ কমন চাবা ইয়াৰ উৎপাদক মিলি থাকিব লাগিব ইয়াত একৰ বাহিৰে বেলেগ উৎপাদক মিলি থকা নাই 2 আৰু 5ৰ মাজত গতিকে আমি সংখ্যা কমন ল'ব নোৱাৰোঁ চোৱা x আছে x আছে ইয়াত x স্কোৱাৰ x দুটা পূৰণ হৈছে ইয়াত x আছে কি কমন আছে এটা x কমন আছে গতিকে ইয়াত কি থাকি যাব 2x স্কোৱাৰ পৰা এটা x কমন লৈছে থাকি যাব x প্লাছ কি আছে এইটো প্লাছ xটো কমন লোৱাৰ কাৰণে কি থাকিলে 5 এইটো কি পালা x ইনটু টুৱাইছ x প্লাছ 5 এই xটো টুৱাইছ x প্লাছ 5ৰ লগত পূৰণ হৈ আছে এইটো এটা উৎপাদক এটা লাইন কৰিলে হৈ গ'ল ধৰি পাইছা নে এনেকৈ উৎপাদক কৰা আৰু এটা চোৱা দেখাই দিছোঁ চোৱা পি এক্স ইজুকেলটো ক'ৰবাত লিখা আছে এক্স স্কোৱাৰ মাইনাছ 4x উৎপাদক বিশ্লেষণ কৰা ভালকৈ চালি দেখিবা ইয়াত কমন কি আছে এক্স লৈ লোৱা এক্স কমন কি থাকিব এক্স স্কোৱাৰ থাকিব এক্স মাইনাছ 4 এইটোৱে একদম সহজ কৰিবলৈ ধুনীয়াকৈ কৰিব পাৰিবা একদম তুমি চালে হ'লে এক্স স্কোৱাৰ প্লাছ বি এক্স দুটা পদ আছে খালি দুটাতে এক্স আছে এক্স কমনলৈ কৰি দিলে হ'ব এইটোত খালি তুমি এইটো সূত্ৰত যাবা এতিয়া আমি তিনিটা থকা এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি টাইপৰ উৎপাদক বিশ্লেষণ চাম চাবা পি এক্স ইজুকেলটো এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি এই দুটা টাইপৰ অংক ইয়াত তিনিটা পদ থাকিব ইয়াত দুটা আছিলে দেখিছা নহয় ইয়াত কেইটা পদ আছে তিনিটা পদ থকা এনেকুৱা তিনিটা পদ থকা এ বি চি তিনিটাই থাকিব তেতিয়া তাক কেনেকৈ উৎপাদক বিশ্লেষণ কৰে মই অংক এটা লিখি দিছোঁ চোৱা পি এক্স ইজুকেলটো আমি লিখি দিছোঁ ধৰা 6x স্কোৱাৰ মাইনাছ 7x মাইনাছ 3 এইটো কেতিয়া উৎপাদক বিশ্লেষণ কৰিব লাগে নাই ইয়াক আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম এতিয়া চাবা ইয়াৰ নিয়মটো ইয়াৰ মধ্য পদটো ভাঙি দিব লাগিব খালি সজাই পাতিবা সদায় এক্স স্কোৱাৰ পাতিবা তাৰপিছত এক্স থকা ৰাশিটো পাবা তাৰপিছতে ধ্ৰুৱক পদটো লিখিবা ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিবা এইটো একদম এইটো ষ্টাইলত এক্স স্কোৱাৰ তাৰপিছত এক্স থকা ৰাশিটো তাৰপিছত ধ্ৰুৱক পদটো এইটো
ইয়াত চিনি পাইছে এক্স স্কোৱাৰ হওক ইয়াত 6 এক্সৰ হওক ইয়াত বি তাৰমানে -7 চি ইয়াত মানে কি হ'ব -3 এইকেইটা এ বি চি কেইটা বুজাইছে ইয়াত যিটো এক্সৰ লগত সহগ থাকিব এই সহগটো ভাঙি দিব লাগে তুমি দুটা যোগ বা বিয়োগ কৰি দুটা সংখ্যা যোগ বিয়োগ কৰি আমি 7 পাব লাগিব যি দুটা সংখ্যা দি তুমি পাবা সেই সংখ্যাকেইটা পূৰণ কৰিলে এই 6 আৰু 3ৰ পূৰণফলৰ লগত সমান হ'ব লাগিব এক্স স্কোৱাৰ লগত সহগ কি আছে চাবা এক্স স্কোৱাৰ লগত সহগ কি আছে 6 আছে 6টোৱে 3টোৱে পূৰণ কৰি দিয়া 6 পূৰণ 3 6 3 কিমান হৈ গ'ল 18 সেই 18তে 7টো পোৱা যায় এই 18 যে লিখিছা এই 18তে ইয়াত থকা এক্সৰ সহগ থকা এই 7টো পাবা এই 7টো কেনেকৈ পাবা তুমি পূৰণ কৰি পেলাই 18 পাইছা নহয় এই 18টোক তুমি ভাঙি দিয়া উৎপাদক বিশ্লেষণ কৰি দিয়া 2 × 18 চাই লোৱা এবাৰ ভাঙি পেলাই কেতিয়াবা একেবাৰতে লৈ যাব কেতিয়াবা দুটা তিনিটা উৎপাদক ভাঙিব লাগিব এতিয়া 2 × 18 লিখিলা 18 লিখাৰ লগে 9 পৰা 2 বিয়োগ কৰিছোঁ কিমান হ'ব 9 পৰা 2 বিয়োগ কৰিলে কিমান হ'ব 7 এইটো যদি 9 পৰা আমি 2 বিয়োগ কৰোঁ 7 পাম আৰু 9 2 মনতে পূৰণ কৰিছোঁ 9 2 কিমান হ'ব 18 এইটো 18ত মিলি গ'ল 6 3 × 18 9 2 × 18 এই 9 পৰা 2 বিয়োগ কৰিলে 7 হৈ যায় গতিকে এই 7টো আমি ভাঙি দিম এইটো কেনেকৈ ভাঙিম এতিয়া 6x² মাইনাছ 9 বিয়োগ 2 9 পৰা 2 বিয়োগ কৰা 7 পালা 9 2 পূৰণ কৰিলে 6 3 18 মিলি আছে শুদ্ধ হৈছে ভঙাটো লগত আছে x লগত কি আছে -3 এতিয়া তুমি 6x² লিখা মাইনাছ এই 9x পূৰণ হৈছে পূৰণ কৰি দিয়া 9x মাইনাছ আছে খালি সাৱধান এই মাইনাছে পূৰণ হৈ যাব বেকেডাল খুলি দিয়াৰ লগে লগে এই মাইনাছডাল ইয়াৰ লগত পূৰণ হৈ যাব প্লাছ এই এক্সটোৱে 2টোৱে পূৰণ হৈছে কিমান হ'ব 2x মাইনাছ কি আছে লাষ্টত 3 এতিয়া পদ হিচাপ কৰা 1 2 3 4 ইয়াত আছিলে 3টা পদ 1 2 3টা পদ আছিলে আমি কেইটা বনালোঁ 4টা পদ বনালোঁ 4টাৰ পৰা তুমি দুটা কৰিলে হ'ল দুটা কমন লৈ উৎপাদক বিশ্লেষণ কৰিবা প্ৰথমতে এই দুটাত কমন ল'বা তাৰপিছত এই দুটাত কমন ল'বা প্ৰথম এই দুটাত কমন চোৱা কি আছে ইয়াত 6 আছে ইয়াত 9 আছে 6 আৰু 9ৰ মাজত মিলি থকা উৎপাদকটো হৈছে 3 কাৰণ 3 2 × 6 3 3 × 9 ইয়াকো 3 হৰণ কৰিব পাৰি ইয়াকো 3 হৰণ কৰিব পাৰি সেইটো সাধাৰণ উৎপাদক হয় গসাগু তাৰমানে সেইটোক আমি কমন ল'ম 3 x² আৰু x ইয়াত দুটা পূৰণ হৈ আছে ইয়াত x এটা আছে দুইটাৰ মাজতে মিলাই চোৱা ইয়াৰ এটা x ইয়াৰ এটা x মিলিব গতিকে 3x কমন আছে বেকেট মাৰি দিয়া এইটো কমন হৈ গ'ল এই দুটাৰ মাজত মিলি থকা উৎপাদক হৈছে এইটো নাচাবা চকুৰে কি আছে খালি জাষ্ট এই দুটা চাবা কি আছে কমন ল'ব পৰা ইয়াত আমি কি পালোঁ 3x গতিকে 3x কমন ইয়াত কি থাকিব এতিয়া চোৱা 3 কমন ল'লে 3 2 × 6 ইয়াত 6ত কি থাকিব 2 x² পৰা x এটা কমন লৈছে গতিকে থাকিব x প্ৰথম ইয়াত চাবা কি থাকিব এইটো থাকিলে 2x কি চিন আছে তাৰপিছত মাইনাছ 9টোত চোৱা 3 3 × 9 আছে তাৰ 3টো উলিয়াই দিয়া যদি ইয়াত কি থাকিব 9টোত 3 থাকিলে এই xটো কমনত গুচি আহিলে গতিকে এইটোত থাকিব এইটো গতিকে এই দুটাত আমি যদি কমন চাওঁ 3x কমন আছে ইয়াত 2x ইয়াত থাকিলে 3 কি চিন আছে এডাল প্লাছ লিখা প্লাছ এই দুটাত চোৱা কি কমন আছে ইয়াত আমি কমন চালে কি পাম জানানে ইয়াত আমি মিলি থকা উৎপাদক চালে ইয়াত 2 আছে 3 আছে মিলি থকা উৎপাদক নাই ইয়াত x নাই গতিকে ইয়াত মিলি থকা উৎপাদকটো হৈছে 1 ইয়াত কি মিলি আছে 1 আমি 1টো কমন ল'ম 1 কমন ল'লে কি থাকিব 2x - 3 এইটো 2x - 3 এইটো 2x - 3 2x - 3 লগত পূৰণ হৈ আছে এই 2x - 3 টো 1 লগত পূৰণ হৈ আছে এতিয়া 2x - 3 2x - 3 দুটাত আছে ন এইটো উৎপাদকটো কমন লৈ লোৱা 2x - 3 এইটো গতিকে এইটোত কি থাকিব 3x এফালে প্লাছ কি থাকিব 1 এইটো ইয়াত থাকিলে 3x ইয়াত থাকিলে +1 এইটোৱে হৈছে উৎপাদক এই দ্বিঘাতকীটো এনেকৈ 3টা পদ থাকিলে এনেকুৱা 3টা পদ থকা ax² + bx + c এনেকুৱা ৰূপত 3টা পদ থকা ৰাখি উৎপাদক বিশ্লেষণ জানিব লাগে জানাই চাগে ভালকৈ তথাপি আকৌ এবাৰ আৰু এটা অংক আমি চাই লওঁ আহা আৰু লিখিলোঁ মই px = ax² + 7x + 2 এই ৰাখিটোক উৎপাদক বিশ্লেষণ কৰিব লাগে এইটো নিচিনাকৈ কৰিম মধ্যপদটো কি আছে 7টো চাব লাগিব ন 7টো আমি মধ্যপদ 7টো ভাঙিম x² প্লাছ 7টো ভাঙা এতিয়া 7 ভঙা সংখ্যাকেইটা পূৰণ কৰিলে কিমান ল'ব লাগিব গম পাইছানে x² হওক চাবা কিমান আছে 1 এইটো কি আছে 12 ইয়াত আছে 1 ইয়াত আছে 12 এটা পূৰণ কৰা 1 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 12 × 12 ইয়াৰ 1টোৱে 12টোৱে পূৰণ কৰিলে কিমান হ'ল 12 এই 12টোতে 7টো সোমাই আছে চোৱা হৰণ কৰি দিয়া 3 হৰণ কৰি দিয়া 3 4 × 12 এতিয়া চোৱা 3 আৰু 4 যোগ কৰিলে 7 হ'বনে হয়নে
3 4 যোগ কৰিলে 7 হ'ব আৰু 3 4 পূৰণ কৰিলে 12 হৈ যাব গতিকে আমি 7টো ভাঙি দিম এতিয়া কেনেকৈ ভাঙিম 3 যোগ 4 3 4 যোগ কৰিলে 7 হয় 3 4 গুণ 12 হয় 1 আৰু 12 পূৰণ কৰিলে 12 হয় নহয় 3 4 গুণ 12 হ'লে আছে লগত কি আছে লাষ্টত x + 12 আমাৰ কাম হ'ল 4টা পদ বনোৱা প্ৰথমতে 4টা পদ বনাই লওঁ x² প্লাছ 3টো x টোৱে পূৰণ হৈছে 3x এডাল প্লাছে পূৰণ কৰিলে প্লাছ হ'ব 4টো x টোৱে পূৰণ হৈছে লিখি দিবা 4x প্লাছ লাষ্টত কি আছে 12 এইটো এতিয়া এই দুটাত কমন চোৱা ধৰি পাইছা না কমন কি আছে x² মানে x দুটা আছে ইয়াত x এটা আছে x টো কমন লোৱা ইয়াত কি থাকি যাব x প্লাছ ইয়াৰ x টো কমন ল'লে ইয়াত কি থাকিব 3 এই দুটাত চোৱা প্লাছ আছে এই দুটাত চোৱা 12টোত 4 3 গুণ 12 ইয়াত 4 আছে গতিকে 12 আৰু 4 মাজত 4 কমন আছে কমন লোৱা ইয়াত কি থাকিলে x এডাল প্লাছে থাকিব তে 12টোত কি থাকিব 4 3 গুণ 12 নহয় 4টো কমন ল'লে কি থাকি গ'ল ইয়াত 3 এতিয়া চোৱা x + 3 দুটাতে আছেনে x + 3 x ৰ লগত পূৰণ হৈ আছে x + 3 টো 4 লগত পূৰণ হৈ আছে তাৰমানে দুইটাতে x + 3 টো উৎপাদক হয় এইটো সাধাৰণ উৎপাদক হয় এইটো কমন লৈ লোৱা x + 3 কমনত লৈ আহিব এই কমন ল'লে অপজিট সাইড এনেকৈ বেগাডাল মাৰি দিবা এইটো কমনত লৈ আহিলোঁ তেতিয়া ইয়াত কি থাকি গ'ল চোৱা ইয়াত থাকি গ'ল এইটো কি x ইয়াত থাকিলে কি চোৱা এইটো +4 এইটো ইয়াত লিখি দিছোঁ নহয় গতিকে ইয়াত কি থাকিলে +4 এইটো এটা উৎপাদক বুজি পাইছা গতিকে এই উৎপাদক এনেকৈ বিশ্লেষণ কৰিব জানি ল'লে তুমি দ্বিঘাত বহুপদ ৰাশি শূন্য উলিয়াব এতিয়া পাৰিবা এতিয়া আমি দ্বিঘাত বহুপদ ৰাশি শূন্য চাম চাবা উৎপাদক বিশ্লেষণ বুজি পাইছা এইটো লাগিবই এইটো তুমি এনেকৈ কৰি পেলাই ধুনীয়াকৈ উলিয়াই দিব পাৰিবা এতিয়া দ্বিঘাত বহুপদ ৰাশি শূন্য চাওঁচোন দ্বিঘাত বহুপদ ৰাশি শূন্য চাম মই দুটা অংক লিখি লৈছোঁ এটা হৈছে 2x² - 5x - 7 আৰু এটা লিখি লৈছোঁ 2x এইটো বেলেগ প্ৰথমতে আমি এইটো চাই লওঁ এইটোৰ শূন্য উলিয়াম এই দ্বিঘাত ৰাশিৰ সেইটো শূন্য উলিয়াম বুজি পাইছা ইয়াৰ শূন্য ওলোৱা মানে xৰ মান এনেকুৱা মান ওলাব লাগিব যাতে ইয়াত বহাই দিলে শূন্য হয় ইয়াৰ মাত্ৰা কিমান আছে 2 গতিকে শূন্য আমি হাইয়েষ্ট কেইটা পাম সৰ্বাধিক দুটা পাম ইয়াত দুটা ওলাই নে চাওঁ শূন্য প্ৰথমতে আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিম এতিয়া 2x² মাইনাছ এইটো 5টো ভাঙিব লাগিব ন এতিয়া আমি 5টো ভাঙিম চোৱা 5 ভঙা সংখ্যাকেইটা পূৰণ কৰিলে কিমান হ'ব লাগিব 2 7 গুণ 14 পাব লাগিব 5 ভঙা সংখ্যাকেইটা পূৰণ কৰিলে এতিয়া যোগ বিয়োগ কৰিলে 5 পাব লাগিব পূৰণ কৰিলে কিমান হ'ব লাগিব 14 চোৱা 2 7 গুণ 14 7ৰ পৰা 2 বিয়োগ কৰিলে কিমান হয় 5 গতিকে আমি 5টো কেনেকৈ পাওঁ 7 বিয়োগ 2 7ৰ পৰা 2 বিয়োগ কৰিলে 5 7 2 গুণ 14 লগত কি আছে x - 7 এইটো তো 2x² - 7x - 7 কি হৈ গ'ল +2x - 7 এই দুটাত কমন লোৱা এতিয়া কি কমন আছে 2 আছে 7 আছে সংখ্যা কমন নাই x² x আছে কি কমন আছে x ইয়াত থাকিব 2 ইয়াত থাকিলে x - 7 থাকিলে x টো কমন লোৱা কাৰণে এই দুটাত চাম এই দুটা সংখ্যাত একো সংখ্যা কমন এখন 1ৰ বাহিৰে গতিকে 1 টো কমন লৈ লোৱা 1 twice x minus 7 twice x minus 7 দুইটা 1ৰ লগতো পূৰণ হৈ আছে xৰ লগতো পূৰণ হৈছে সাধাৰণ উৎপাদক কমন লৈ লোৱা 2x minus 7 কমন লৈ ল'লা কি থাকিব তেতিয়া x plus 1 এই দ্বিঘাত বহুপদ ৰাশিটো উৎপাদক হৈছে এই দুটা মই প্ৰথমতে এই আৰম্ভ কৰোঁতে তোমাক মই ৰৈখিকৰ কথা কৈছিলোঁ ৰৈখিক দ্বিঘাত ৰাশি এইটো এটা ৰৈখিক হৈ গ'ল চোৱাচোন x ৰ ঘাত কিমান আছে 1 ইয়াৰ x ৰ ঘাত কিমান আছে 1 গতিকে এটা দুটা ৰৈখিক বহুপদ ৰাশিলৈ ৰূপান্তৰিত হৈ যায় এনেকৈ দ্বিঘাত ৰাশিটো এনেকৈ কৰি দিয়া গ'ল এতিয়া তুমি এই ৰৈখিকটোৰ পৰা শূন্য উলিয়াব লাগে ইয়াত x মান আমি এনেই চালে গম পাই যাওঁ x মান কিমান হ'ব লাগিব এই জেগাডোখৰত x মান এনেকুৱা এটা বহাই দিলে শূন্য হ'ব লাগে এনেই দেখিলে গম পোৱা যায় ইয়াত কিমান বহাব লাগে 7/2 মাইনাছ b বাই আছিলে নহয় এনেকুৱা গতিকে ইয়াত আমি কি লিখিব পাৰোঁ 7/2 এইডোখৰ জেগাত যদি 7/2 লিখি দিয়ে এইডোখৰ জেগাত 0 হৈ যাব গতিকে ইয়াত এটা শূন্য পাবা 7/2 আৰু ইয়াত এটা শূন্য পাবা কি x + 1 ইয়াত এটা 0 পাবলৈ হ'লে x ৰ ঠাইত -1 বহাব লাগিব দেখিলেই গম পাই যায় তথাপি আমি কৰি পেলাই উলিয়াই দিওঁ চোৱা তেতিয়া আমি যে ৰৈখিক ৰাশিটো পালোঁ ইয়াত এতিয়া যে আমি ৰৈখিক ৰাশিক এটা পাইছোঁ twice x - 7 এইডোখৰ জেগা শূন্য হ'ব লাগে
100 মান কি বহালে শূন্য হ'ব মই ক'লোঁ যে 7/2 বহালে শূন্য হয় তো কৰি চাই পেলাই উলিয়াব পাৰা তুমি তে উলিয়াই চাবলৈ হ'লে তুমি সমীকৰণ বনাই দিয়া ইকুৱেল টু 0 লিখি দিয়া ইয়াৰ পৰা x টো উলিয়াই দিয়া অট'মেটিক ওলাই যাব 7/2 টো ইয়াত x ৰ মান ওলোৱা 2x ইকুৱেল টু 7 ইফালে গ'লে কি হৈ যাব +7 x ইকুৱেল টু লিখা কিমান হ'ব 7/2 এইটো x ৰ মান 7/2 মই যে কৈছিলোঁ 7/2 ইয়াৰ শূন্য গতিকে এইডোখৰ জেগাত 7/2 বহাইলে এই পাৰ্টটো শূন্য হৈ যাব ইয়াতো এটা x ৰ মান পাবা যিটো মান বহালে এইডোখৰ শূন্য হৈ যায় সেইডোখৰ উলিয়াই চোৱা আৰু x + 1 = 0 লিখি দিয়া ইয়াৰ পৰা x = লিখা কিমান হ'ব -1 এইকেইটাই শূন্য হয় এই দুটা কেইটা শূন্য পালা x ৰ দুটা ভ্যালু পালা সেই দুটা শূন্য x ৰ ভ্যালু এটা 7/2 এটা আৰু -1 এটা কেইটা ওলালে দুটা সেইকেইটাকে আমি ইয়াৰ কি বুলি ক'ম শূন্য বুলি ক'ম গতিকে আমি এই ৰাশিটো শূন্য লিখিব পাৰোঁ কি বুলি px তুমি গোটেই ৰাশিটো নিলিখি px বুলি কৈ দিলে হ'ব px ৰ শূন্য হ'ল তাৰমানে সেই বহুপদটোৰ শূন্য হ'ল কি 7/2, -1 এই দুটা শূন্য এই দুটাকে শূন্য বুলি কয় কিন্তু এই শূন্যকেইটাক তুমি আলফাৰে বুজাব পাৰা ইয়াক এই শূন্যটোক তুমি আলফাৰে বুজাব পাৰা এইটোক আলফা = 7/2 এইটো বিটা = -1 বুলি লিখে আমি শূন্যকেইটাক এটাক আলফাৰে বুজাওঁ এটাক বিটাৰে বুজাওঁ এই যে দুটা শূন্য আছে নহয় x ৰ যিকেইটা ভ্যালু এটাক আলফা বুলি কয় গ্ৰীক শব্দ আৰু এটা কি বুলি কয় এটাক আলফা বুলি কয় এটা কি বুলি কয় বিটা বুলি কয় গতিকে এইটো আলফা 7/2 বিটা মানে -1 আৰু আছে এইটো x² - 6x + এইটো +7 কৰিলে হ'ব মাইনাছ কৰি দিছোঁ -7 কৰি দিয়া -7 কৰিলে ল'ব প্লাছ কৰিলে গণ্ডগোল আছে x² - 6x - 7 এইটোক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰা x² - 6টো ভাঙা 6 ভঙা সংখ্যাকেইটা পূৰণ কৰিলে কি ওলাব লাগিব 7 এই 7টো ভাঙি দিয়া 7তে 6টো সোমাই আছে 7 × 7 গতিকে 6টো কেনেকৈ ওলাব 7 - 1 গতিকে হ'লে লিখি দিম 7 - 1 লগত কি আছে x - 7 x² - 7x -7 আছে কি হ'ব +x মাইনাছ কি আছে 7 এইটো তাত কমন লোৱা x কি থাকিব x - 7 +1 কমন লোৱা x - 7 দুইটাতে x - 7 আছে কমন লোৱা কি থাকিব তেতিয়া x + 1 এইটো বুজি পালানে গতিকে ৰাশিখিনি উৎপাদক হৈছে এই দুটা এই ৰৈখিক ৰাশি দুটাৰ পৰা ইয়াত এটা শূন্য উলিয়াই দিয়া ইয়াৰ পৰা এটা শূন্য উলিয়াই দিয়া এতিয়া আমি ইয়াৰ পৰা শূন্য উলিয়াবলৈ কি কৰিম প্ৰথম ৰৈখিক ৰাশিটো x - 7 = 0 লিখি দিম ইয়াত x ৰ মান উলিয়াই দিম কিমান হ'ব কিমান পালা 7 সেইটো পৰা ওলোৱা x + 1 = 0 ইয়াৰ পৰা উলিয়াই দিয়া x = কিমান হৈ যাব -1 এইটা শূন্য দুটা হ'ল কি শূন্য দুটা কি পালা আলফা = 7 বিটা = -1 এটাক আলফা বুলি কৈছোঁ আলফা মানে 7 আৰু বিটা কি বুলি কৈছোঁ -1 ধৰি পাইছানে এতিয়া আমি আৰু এটা কৰি চাওঁ ৰ'বা শূন্য চাওঁ px = লিখি থৈছে ধৰা 4x² + 8x ইয়াৰ শূন্য লাগে উৎপাদক বিশ্লেষণ কৰা দেখিছানে পদ কেইটা আছে তিনিটা ইয়াৰ নিচিনা নহয় এই চিটো নাই দেখিছানে দুটা পদ আছে অথনি শিকাই গৈছিলোঁ আমি উৎপাদক বিশ্লেষণ যে আমি অকণমান দেখিছোঁ যে ইয়াৰ উৎপাদক বিশ্লেষণ কেনেকৈ কৰে ইয়াৰ কি কৰিব লাগে কমন ল'ব লাগিব কি কমন ল'ম 4 8ত 4 আছে নহয় 4 × 8 4 সোমাই আছে আৰু কি আছে x 4xত 4টো কমন ল'লা x² পৰা x কমন ল'লে গতিকে কি থাকি গ'ল x প্লাছ ইয়াত কি থাকিব 4 × 2 = 8 8ত কি থাকিব 2 xটো কমনত গুচি আহিলে না এইটো উৎপাদক গতিকে ইয়াৰ পৰা শূন্যটো আৰামত উলিয়াই দিয়া এটা ৰৈখিক ৰাশি 4x আছে এতিয়া তুমি যদি চোৱা ইয়াৰ ৰৈখিক ৰাশি এটা আছে 4x প্ৰথম উৎপাদকটো এইটো ইয়াৰ সমান লিখি দিয়া 0 এইডোখৰত এটা x ৰ ভ্যালু আছে 0 উলিয়াবলৈ সেই 0টো কিমান x = কিমান হ'ব 0/4 তাৰমানে আল্টিমেটলি 0 হয় এইডোখৰত x ৰ ভ্যালু 0 হ'লে 0 হৈ যাব এইডোখৰত গতিকে এটা x ৰ ভ্যালু হৈছে 0 তাৰমানে এটা শূন্য শূন্য হয় আৰু সেইটোত চোৱা x + 2 = 0 লিখি দিয়া গতিকে x = কিমান হ'ব -2 সেইটো শূন্য হৈছে -2 এতিয়া আমি শূন্য দুটা কি পালোঁ
শূন্য দুটা, এটা আলফা ইজুকেলটো পালা 0 আৰু এটা বিটা ইজুকেলটো কিমান পালা -2। এইকেইটা শূন্য, এটা শূন্য আলফাই ক'লোঁ 0 আৰু সিটো শূন্য বিটাৰে বুজাইছোঁ কিমান পালোঁ -2। বুজি পালা? ৰাখি চালে তুমি শূন্যকেইটা পটাপট উলিয়াই দিব পাৰিবা, একো প্ৰব্লেমেই নাই। আমি যদি আৰু এটা চাওঁ এনেকুৱা টাইপৰ চোৱা, px ইজুকেলটো লিখি দিলোঁ ধৰা x² - 15 লিখা আছে। এতিয়া এই ৰাশিটো শূন্য দুটা লাগে। এই হ'ল উৎপাদক বিশ্লেষণ কৰা। প্ৰথমতে ইয়াক সূত্ৰত গুচি যাবা, a² - b² সূত্ৰলৈ গুচি যোৱা। গতিকে a² - b² ৰূপত লিখি লোৱা, এইটো x², এইটো a²। 15 এনেকুৱা সংখ্যা, 15টো বৰ্গমূল নাহিলে বোলে একে একে সংখ্যা দুটা পূৰণ কৰিলে 15 ওলাব, তেনেকুৱা নাই। তুমি ইয়াক লিখি দিয়া √15, √15 হোল স্কোৱাৰ কৰি দিয়া, স্কোৱাৰ √15 কেঞ্চেল হ'লে 15 ওলাই যাব, 15টো ওলাই যাব। 15টো √15 হোল স্কোৱাৰ লিখি দিলে হৈ গ'ল, √15 হোল স্কোৱাৰ কৰা মানে 15 হৈ গ'ল। এইটো বৰ্গমূল ল'ব নোৱাৰা সংখ্যাৰ কাৰণে এনেকৈ লিখিছোঁ। এতিয়া তুমি a² - b² ওপৰত গুচি গ'ল, ইয়াৰ উৎপাদকৰ সূত্ৰ লিখি দিয়া। কি লিখিব লাগিব? x a + b √15 এইটো, আৰু সেইটো কি লিখিব লাগিব? a x - √15 এইটো, এই দুটাই। গতিকে ইয়াৰ পৰা শূন্যটা চাই লিখি দিয়া। প্ৰথম ৰৈখিক ৰাশিটোৰ পৰা শূন্য ওলোৱা, x + √15 ইজুকেল কি লিখিম 0। ইয়াৰ পৰা x ইজুকেলটো লিখা কিমান পালা -√15, এটা শূন্য হৈছে এইটো, সেইটো ওলোৱা এইডোখৰ পৰা চাই পেলাই। ইয়াৰ পৰা চাই ওলোৱা কি লিখিব পাৰিবা হয়নে? x - √15 ইজুকেলটো লিখি দিয়া 0, ইমপ্লাইজ দিয়া x ইজুকেল কিমান হ'ব +√15, এইকেইটা শূন্য। শূন্যটা কি পালোঁ? আলফা ইজুকেলটো -√15 আৰু সেইটো বিটা ইজুকেলটো কিমান হৈ গ'ল √15। এইকেইটা উত্তৰ ধৰি পাইছানে? এনেকৈয়ে দ্বিঘাত ৰাশিৰ বহুপদ ৰাশিৰ শূন্য নিৰ্ণয় কৰিব পাৰি। যদি দুটা শূন্য থাকে, শূন্য দুটা উলিয়াবা। কেনেকৈ উলিয়াব পাৰি ন? ঘৰত চেষ্টা কৰিবা। ইয়াৰ পিছতে তোমাক আৰু এটা মই দেখাম। এই শূন্য কি যে উলিয়াইছোঁ, দ্বিঘাত বহুপদ ৰাশি যে শূন্য উলিয়াইছে, শূন্যৰ লগত সিহঁতৰ মাজৰ সহগৰ সম্পৰ্ক কি, আৰু শূন্যকেইটা যদি জানা যায় তেনেহ'লে দ্বিঘাত ৰাশিটো কেনেকুৱা হ'ব সেইটো উলিয়াব পাৰি। আজি ইমানতে থ'লোঁ। মই আকৌ অহা এইকেইদিনৰ ভিতৰতে, কালিৰ ভিতৰত আৰু এটা লোড কৰি তোমাক বাকীখিনি আকৌ বুজাই দিম। বহুপদ ৰাশিটো শেষ নোহোৱালৈকে আমি কৰি আছোঁ আৰু পিছত পঢ়িম। তোমালোকে ঘৰত পঢ়িবলৈ যত্ন কৰা। এনেকুৱা উৎপাদক বিশ্লেষণ কৰা কিতাপত আছে, তেনেকৈ চাই উৎপাদক বিশ্লেষণ কৰিবলৈ শিকি লোৱা। ইয়াতে থ'লোঁ, ধন্যবাদ।